মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ ৰামায়ণৰ সাধু অৰ্থাৎ নীতি শিক্ষাৰ দ্বিতীয় অধ্যায়ৰ সাধুটো ক'বলৈ লৈছোঁ। সাধুটো হৈছে বিশ্বামিত্ৰৰ পৰিকল্পনা। তেনেই সৰু কাহিনী। কথা আছে, ভাৰতবৰ্ষৰ দক্ষিণ ফালে শ্ৰীলংকাৰ নাম শুনিছেনে তোমালোকে? ভাৰতবৰ্ষৰ মেপত দক্ষিণ ফালে যদি চোৱা তোমালোকে শ্ৰীলংকা বুলি এখন ৰাষ্ট্ৰৰ ছবি দেখিবা। মই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মেপ অফ ইণ্ডিয়া মাৰিলেই তোমালোকে গুগলত এয়া নিজেও চাই ল'ব পাৰিবা। আচলতে মেপ অফ ইণ্ডিয়া এয়া চোৱা, মেপ অফ ইণ্ডিয়া এইখন। এই ভাৰতবৰ্ষৰ মেপখন তোমালোকে যদি চোৱা, এই তলৰ ফালে এয়াই হৈছে, এই বগা অংশটোৱে হৈছে শ্ৰীলংকা। এই যে অকণমানি অংশটো দেখিছা, ই এখন সাগৰৰ মাজত থকা দেশ, এই হৈছে শ্ৰীলংকা। এই শ্ৰীলংকাতে ত্ৰেতা যুগত এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ নাম আছিল ৰাৱণ। ৰাৱণ বৰ ডাঙৰ বীৰ আছিল, কিন্তু তেওঁ দুখীয়া দৰিদ্ৰ লোকৰ ওপৰত অত্যাচাৰ কৰিছিল, মদ মাংস আদি খাইছিল, সাধু সন্ত অৰ্থাৎ যিবিলাক ভাল মানুহ সেইবিলাকক দুখ দিছিল, আৰু চল চাতুৰিৰে আনৰ ধন সম্পত্তি লুটিবলৈ চেষ্টা কৰিছিল। এনেকুৱা ধৰণৰ যিবিলাক বেয়া গুণ, সকলো বেয়া দুখ তেওঁৰ আছিল। সেইকাৰণে তেওঁক ৰাক্ষস বোলা হৈছিল। ৰাৱণৰ আকৌ 10খন মুখ আছিল। 10খন মুখ, 10টা মূৰ, গতিকে তেওঁক কোৱা হৈছিল দশানন। দশ মানে 10 আৰু আনন মানে মুখ। এই ৰাৱণৰ দুজন ভায়েক আছিল। এজনৰ নাম আছিল কুম্ভকৰ্ণ। কুম্ভকৰ্ণ এতিয়াও মানুহে কয় নহয় এইটো বৰ কুম্ভকৰ্ণ, তাৰমানে খুব শুইছিল তেওঁ। আৰু দ্বিতীয় এজন ভায়েকৰ নাম আছিল বিভীষণ। আৰু তেওঁৰ এজনী ভনীয়েক আছিল, তাইৰ নাম আছিল সুপৰ্ণখা। ৰাৱণ ইমানেই প্ৰতাপী হৈ উঠিছিল যে ৰাৱণৰ সেনাবিলাক য'তে ত'তে বিয়পি পৰিছিল। ৰজাৰ যেনেকুৱা কথা প্ৰজাৰো তেনেকুৱাই। গতিকে সেইবিলাক ৰজাৰ অত্যাচাৰত প্ৰজাই বৰ দুখ পাইছিল, আৰু অযোধ্যাৰ পৰা নিলগত মানে দূৰত, অলপ দূৰত এখন হাবি আছিল। তাতে বিশ্বামিত্ৰ নামৰ এজন ঋষিৰ আশ্ৰম আছিল। আৰু ৰাৱণৰ অত্যাচাৰ দেখি, ৰাক্ষসৰ অত্যাচাৰত এই বিশ্বামিত্ৰ ঋষিয়ে বৰ মনোকষ্ট পাইছিল, মনত বৰ কষ্ট পাইছিল। আৰু তেওঁ মনে মনে ৰাৱণ আৰু তেওঁৰ ৰাক্ষসবোৰক ধ্বংস কৰাৰ কথা ভাবিছিল, কিন্তু কি উপায়েৰে তেওঁলোকক নিৰ্মূল কৰা যায় এই কথা তেওঁ ভাবি পোৱা নাছিল। এদিন কিছুমান মানুহে ৰাম লক্ষ্মণৰ বীৰত্ব আৰু তেওঁলোকৰ গুণৰ বিষয়ে বিশ্বামিত্ৰ ঋষিক জনালে। বিশ্বামিত্ৰই এই কথা শুনি আনন্দিত হ'ল, আৰু তেওঁ ৰাৱণক বধ কৰাৰ উপায় বিচাৰি পালে। তেওঁ ভাবিলে, যদি ৰাম লক্ষ্মণক আনি উপযুক্ত অস্ত্ৰ শিক্ষা দি, শাস্ত্ৰ জ্ঞান দি ৰাম লক্ষ্মণক গঢ়ি তোলা হয়,
তেনেহ'লে এদিন এই ৰাম লক্ষ্মণে ৰাক্ষসবোৰ বধ কৰিবলৈ সক্ষম হ'ব। সেয়ে তেওঁ ৰজা দশৰথৰ ওচৰ পালেগৈ। ৰজা দশৰথে তেওঁক খুব সন্মানজনকভাৱে তেওঁক আদৰি আনিলে আৰু তেওঁক সুধিলে যে কি কাৰণে তেওঁ ৰাজসভালৈ আহিছে। তেতিয়া বিশ্বামিত্ৰই ক'লে যে মহাৰাজ, মই আপোনাৰ এই ৰাম লক্ষ্মণ নামৰ 2 পুত্ৰক বিচাৰি আহিছোঁ, মোক দিবনে? তেতিয়া দশৰথে ক'লে, মোৰ 2 পুত্ৰ, তেওঁলোকক লৈ আপুনি কি কৰিব? তেতিয়া বিশ্বামিত্ৰই ক'লে যে মই তেওঁলোকক অস্ত্ৰ শস্ত্ৰ আৰু শাস্ত্ৰৰ শিক্ষা দিম। তেওঁলোক বীৰ, সাহসী আৰু পৰাক্ৰমী হৈ উঠিব আৰু যেতিয়া ডাঙৰ হ'ব তেতিয়া এই ৰাক্ষসবোৰক তেওঁলোকে বধ কৰিব পাৰিব। এই কথা শুনি দশৰথ বৰ বিমোহত পৰিল। তেওঁৰ আকৌ গুৰু আছিল বশিষ্ঠ ঋষি। তেওঁ বশিষ্ঠৰ লগত এই বিষয়ে আলোচনা কৰিলে আৰু ৰাম লক্ষ্মণে কি কৰিলে, তেওঁলোকে গভীৰ অৰণ্যত থাকি বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমত গৈ এই শিক্ষা ল'বৰ বাবে তেওঁলোকে মন কৰিলে। অৱশেষত বশিষ্ঠ ঋষিয়েও সন্মতি দিলে। দিয়াৰ কাৰণে ৰাম লক্ষ্মণক লৈ বিশ্বামিত্ৰ মুনি নিজৰ আশ্ৰমলৈ ৰাওনা হ'ল। এইখিনিয়ে এই 2য় অধ্যায়টোৰ কথা। এতিয়া আমি ইয়াৰ প্ৰশ্নোত্তৰসমূহ চাম। প্ৰশ্নোত্তৰসমূহ আছে: 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন দিশে লংকাদ্বীপ অৱস্থিত? তো উত্তৰ হ'ব লংকাদ্বীপ ভাৰতৰ দক্ষিণত অৱস্থিত। 2য়, ত্ৰেতা যুগত কোনে লংকাত ৰাজত্ব কৰিছিল? উত্তৰ হ'ব ত্ৰেতা যুগত লংকাত ৰাৱণ নামৰ এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। 3 নম্বৰ প্ৰশ্ন, ৰাৱণৰ কি দোষ আছিল? সেই দোষবোৰৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হৈছিল? উত্তৰ হ'ব ৰাৱণ বৰ দুষ্ট আছিল। তেওঁ সাধু সন্তসকলক দুখ দিছিল, দুখীয়া লোকক অত্যাচাৰ কৰিছিল, মদ মাংস আদি খাইছিল আৰু আনৰ ধন লুট কৰা আদি অনেক অপৰাধ তেওঁ কৰিছিল। এই দোষবোৰৰ বাবে তেওঁক ৰাক্ষস বোলা হৈছিল। তাৰপিছত ৰাৱণক কিয় দশানন বোলা হৈছিল? ৰাৱণৰ 10খন মুখ আছিল বাবে তেওঁক দশানন বোলা হৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, ৰাৱণৰ ভায়েক দুজনৰ নাম কি? ৰাৱণৰ ভায়েক দুজনৰ নাম আছিল কুম্ভকৰ্ণ আৰু বিভীষণ। 6 নম্বৰ প্ৰশ্ন, বিশ্বামিত্ৰ কোন আছিল? উত্তৰ হ'ব বিশ্বামিত্ৰ এজন ঋষি আছিল। তেওঁ বৰ জ্ঞানী তপস্বী আছিল। তাৰপিছৰ প্ৰশ্ন হ'ল বিশ্বামিত্ৰই ৰাম লক্ষ্মণক কিয় লগত নিব খুজিছিল? উত্তৰ হ'ব বিশ্বামিত্ৰই ৰাম আৰু লক্ষ্মণক অস্ত্ৰ শস্ত্ৰ আৰু শাস্ত্ৰৰ শিক্ষা দি বীৰ, সাহসী আৰু পৰাক্ৰমী কৰি গঢ়ি তুলিব খুজিছিল, যাতে ভৱিষ্যতে তেওঁলোক ডাঙৰ হৈ ৰাক্ষসক বধ কৰিব পাৰে। তাৰপিছৰ প্ৰশ্ন হ'ল দশৰথ ৰজাৰ গুৰুৰ নাম কি আছিল? উত্তৰ হ'ব দশৰথ ৰজাৰ গুৰুৰ নাম আছিল বশিষ্ঠ। তাৰ তলত আছে খালী ঠাই পূৰ কৰা। ৰাৱণৰ শৰীৰত 10 মানুহৰ শক্তি আছিল। এই 10টোত 10জন হ'ব, 10জন মানুহৰ শক্তি আছিল। আনন মানে 10টোত হ'ব মুখ। ৰাৱণৰ ভনীয়েকৰ নাম সুপৰ্ণখা। এইখিনিয়ে হ'ল এই পাঠটোৰ কাম। তোমালোকক মই সাধুটোও ক'লোঁ, সাধুটো মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। সাধুটো যেতিয়া শুনিবা সাধুটোৰ কিছু কথা মনত থাকিব
পৰীক্ষাত যদি কেতিয়াবা কিবা প্ৰশ্নৰ উত্তৰ পাহৰি যোৱা, অন্ততঃ সাধুৰ কথাটো মনত থাকিলে উত্তৰটো তোমালোকে নিজে লিখিবলৈও সক্ষম হ'বা। আজিৰ পাঠটো ইমানতে সামৰিছোঁ। আজি আমি 4ৰ্থ শ্ৰেণীৰ নীতি শিক্ষাৰ পাঠ ৰামায়ণৰ সাধুৰ 2য় অধ্যায় সমাপ্ত কৰিলোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।